এতিয়া এই ভূমি এক ৰুক্ষ ভূমি আছিল। তেওঁৰ কাৰ্যালয়লৈ অহা প্ৰতিজন লোকে কিবা এটা কৰিবলৈ অনুৰোধ কৰিছিল বিষয়াজনক। উমৰাও নামৰ চৰকাৰী বিষয়াগৰাকীয়ে এলেকাটোৰ ডাঙৰ খেতিয়কসকলক লৈ যি আঁচনিৰে আগবাঢ়িলে সেই আঁচনিয়ে কেৱল ডাঙৰ খেতিয়ককে নহয় সকলো খেতিয়ককে উপকৃত কৰিলে আৰু দেৱছৰ শুকান ভূমি পুনৰ সেউজী হৈ পৰিল। উমৰাওৰ সেই মডেল আজিও সমগ্ৰ বিশ্বতে আদৰণীয় হৈ আছে। 2006 में उमाकांत उमराव देवास के जिला कलेक्टर के रूप में पहुंचे। तो मुझे अभी भी याद है कि जब मैं ज्वाइन किया तो बहुत लोग कलेक्टर से मिलने आते हैं। किसी भी सेगमेंट से सोसाइटी से मेरे पास जो आए थे मिलने, उनकी चर्चा का कोई विषय रहा होगा, लेकिन लास्ट पॉइंट उठने के पहले एक बोलते थे कि सर पानी के लिए कुछ करना होगा, नहीं तो ये रेगिस्तान बन जाएगा। फैक्ट ये है केवल रूरल एरियाज को देखें तो मोर देन 90% वाटर केवल हम इरिगेशन के लिए यूज करते हैं। इसको यदि आप इकोनॉमिक्स पर्सपेक्टिव में देखें तो ये है कि 90% वाटर रूरल एरियाज में हम प्रोडक्शन, प्रोडक्टिविटी या प्रॉफिट के लिए करते हैं यूज। तो हमारे नैरेटिव्स में ये आना चाहिए कि हम कैसे गांव की जो 66% 70% पॉपुलेशन है उसकी जो इकोनॉमिक नीड है जिसकी वजह से पानी यूज हो रहा है उसको हम कैसे एड्रेस करेंगे विदाउट कंप्रोमाइजिंग लॉन्ग टर्म सस्टेनेबिलिटी ऑफ वाटर। इस मॉडल के तहत सभी बड़े किसान जो सिंचाई के लिए अधिकांश भूजल का उपयोग करते थे, वर्षा जल को संग्रहित करने के लिए अपनी भूमि पर बड़े लेकिन लागत प्रभावी खेत तालाबों को खोदने के लिए आश्वस्त थे। वो कम अवधि की होने वाली पानी की दिक्कतों से उन्हें निजात दिलाएगा और साल में 2 फसलों के लिए उनके जल संकट का समाधान होगा और उनकी उत्पादकता को बढ़ाएगा। और पूरे क्षेत्र के लिए भूजल को बढ़ावा मिलने से सभी छोटे किसानों को लाभ होगा। $140 টকা নোহোৱালৈকে পিঁয়াজৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ নকৰে বিধায়ক প্ৰশান্ত ফুকনে। কংগ্ৰেছ চৰকাৰৰ দিনত আলু পিঁয়াজৰ মালা পিন্ধি মূল্য বৃদ্ধিক লৈ সৰব হৈ থকা বিধায়ক প্ৰশান্ত ফুকনৰ অসমবাসীক চৰম উপহাস। বিধায়কজনৰ মতে গাঁৱৰ মানুহে পিঁয়াজ নাখায়, 5 ফোৰণ দিয়ে দাইল চব্জি বনায়। নিজৰ চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ অসমবাসীক যেন উপহাস কৰিলে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। কংগ্ৰেছ চৰকাৰৰ দিনত হততাই দেখিবলৈ পোৱা হৈছিল প্ৰশান্ত ফুকনে আলু পিঁয়াজৰ মালা পৰিধান কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত আকাশলংঘী হৈছে আলু পিঁয়াজৰ দাম। চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আলু পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰাত আৰু তেনেস্থলত এক উপহাসসূচক মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ 140 টকা পৰ্যন্ত নোহোৱালৈকে আলু পিঁয়াজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে বিধায়ক প্ৰশান্ত ফুকনে। পিঁয়াজৰ আজি আপোনাৰ কংগ্ৰেছৰ দিনত 140 টকা পিঁয়াজ হৈছিলে, 140 টকা পিঁয়াজ হৈছিলে আৰু সেই সময়তো বহুত মানুহে মোক কয় যে আপুনি অভিনৱ কৰিছিলে, কৰি দিলোঁ। যি সময়ত 140 টকা হৈছিলে সেই সময়ত কৰিম আৰু আমাৰ দিনতো যদি 140 টকা হয় পিঁয়াজৰ তেতিয়াহ'লেও মোৰ ফালৰ পৰা মই চৰকাৰক জোৰ প্ৰতিবাদ কৰিম যে 140 টকা পিঁয়াজ হৈছে কমোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ গ্ৰামাঞ্চলৰ ৰাইজেতো পিঁয়াজ ব্যৱহাৰ নকৰে, 5 ফোৰণ দিয়ে তেল মাৰি দাইল খা আমাৰ গ্ৰামাঞ্চলত আছে। যদি সপ্তাহৰ মূৰত যদি মাংস খায় তেতিয়া 2টা পিঁয়াজৰ দৰকাৰ হয়, নহ'লে পিঁয়াজৰ দৰকাৰ নহয়। সেইকাৰণে পিঁয়াজ এছেঞ্চিয়েল কমোডিটি যদিও হয় তাক আমি ছেকেণ্ড ক্লাছ এছেঞ্চিয়েল কমোডিটি বুলিয়ে আমি ধৰিব পৰা এটা ব্যৱস্থা আছে। 15 এপ্ৰিলৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন। বৰপেটাত ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। বিজেপিৰ 40 লাখ কাৰ্যকৰ্তা কঁকালত টঙালি বন্ধাৰ নিৰ্দেশ। এজিপি, বিপিএফ, ইউপিপিএল গণশক্তিৰে মিত্ৰতাক লৈ ৰাষ্ট্ৰীয় সমিতিক জনাব। মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় নেতৃত্বই ল'ব চূড়ান্ত সিদ্ধান্ত। আসন বুজাবুজি সম্পৰ্কতো ৰাষ্ট্ৰীয় নেতৃত্বই ল'ব সিদ্ধান্ত। চূড়ান্ত ব্যৱস্থা কৰিব ৰাষ্ট্ৰীয় সমিতি কৰিব আৰু ৰাষ্ট্ৰীয় সমিতি যিটো সিদ্ধান্ত লয় অসম গণ পৰিষদৰ ক্ষেত্ৰতে হওক বা বড়োলেণ্ডত যিসমূহ পাৰ্টি আছে বিপিএফে হওক বা ইউপিপিএলে হওক বা আৰু কোনোবাই যদি বিচাৰে আৰু কি বা গণশক্তি হওক এই সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় সমিতিয়ে চোৱা চিতা কৰিব। তেওঁলোকে এটা সিদ্ধান্ত লৈছে বুথ কমিটিত যিহেতু 20 জনকৈ সদস্য থাকে, গতিকে তেওঁলোকৰ 20 জন সদস্যৰ লগত যিহেতু পৰিয়াল জড়িত থাকে আৰু পৰিয়ালতো 4টাকৈ ভোট থাকে, গতিকে প্ৰতিটো বুথত মাইনৰিটি অধ্যুষিত অঞ্চলৰ বুথত মিনিমাম
80টা ভোট তেওঁলোকে আজি সংগ্ৰহ কৰাৰ কাৰণে তেওঁলোকে সংকল্প আজি কৰিছে এই যি 150টা দিন বাকি আছে তেওঁলোকে অতিক্ৰম যাতে 16 ঘণ্টা যাতে কাম কৰে তাৰ কাৰণে 42 লাখ কাৰ্যকৰ্তাসকলক সভ্যতা সংস্কৃতি আৰু পৰম্পৰাৰে কোভিড প্ৰটকল ৰক্ষা কৰি বৰহমপুৰত অনুষ্ঠিত হ'ব পঞ্চদশতম কেন্দ্ৰীয় ৰাস মহোৎসৱ ডিসেম্বৰৰ 5 তাৰিখে ৰাজ্যৰ অন্যতম জনপ্ৰিয় ৰাসখন অনুষ্ঠিত কৰিব কোভিড প্ৰটকল ৰক্ষা কৰি বিশেষ সাৱধানতা অৱলম্বন কৰি এই ৰাস অনুষ্ঠিত কৰিব বৰহমপুৰত উল্লেখযোগ্য যে অসমৰ এই ৰাসথলীতে মঞ্চতে একেলগে 16 গৰাকীয়ে কৃষ্ণ নৃত্য কৰাৰ লগতে শংকৰদেৱৰ কেলিগোপাল নাটকৰ আৰ্হিত সম্পূৰ্ণ পৰম্পৰা অটুট ৰাখি ধৰ্মীয় নীতি নিয়মেৰে এই ৰাস উদযাপন কৰা হ'ব অনুষ্ঠিত হ'বলগীয়া ৰাসলীলাৰ বাবে আখৰাত এতিয়া ব্যস্ত হৈছে একাংশ লোক राधिका सरकार समूह नीति नियम रक्षा करी कोविड प्रोटोकल समूह मानि आमी सुंदरকৈ ৰাসখন উদযাপন কৰি সভ্যতা সংস্কৃতি সকলোবোৰ জিয়াই ৰাখি আমি অটুট ৰাখিম আৰু সকলো আগবাঢ়ি আহিছো ৰাসখন কৰিবলৈ কাৰণ ইমান দিন বিৰতিৰ পাছত আমি এনেকুৱা এটা সুযোগ পাইছো গতিকে এই সুযোগটো আমি সুন্দৰকৈ উপস্থাপন কৰিম 2021 চনত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ইউডিএফৰ মিত্ৰতা হলেও পূব গোৱালপাৰা সমষ্টি এৰি নিদিয়ে কংগ্ৰেছে এই কথা স্পষ্ট কৰিছে কংগ্ৰেছী বিধায়ক একে ৰছিদ আলমে ইউডিএফক সমষ্টিটো এৰি নিদিয়াৰ যুক্তি দি বিধায়কগৰাকীয়ে কয় এই সমষ্টিটোত 20টা পঞ্চায়ত থকাৰ উপৰিও 3টা আঞ্চলিক পঞ্চায়ত আছে য'ত ইয়াৰে এটা পঞ্চায়তো ইউডিএফৰ হাতত নাই মিউনিচিপালিটিৰ 19টা ওয়াৰ্ডতো নাই এজনো এআইডিএফ গতিকে গোৱালপাৰা পূব বিধানসভা সমষ্টিটো বিচৰাৰ কোনো যুক্তিয়েই নাই এআইডিএফৰ কোনো কাৰণতে কংগ্ৰেছে এই সমষ্টি এআইডিএফক এৰি নিদিয়াৰ কথা স্পষ্টকৈ কয় বিধায়কগৰাকীয়ে আনহাতে বিজেপিৰ 100+ মিছনৰ সন্দৰ্ভত মত ব্যক্ত কৰি বিধায়ক আলমে কয় 126টা সমষ্টিৰ ভিতৰত মাথো 26টা সমষ্টিহে লাভ কৰিব বিজেপিয়ে বিশটা জিপি আছে এটা মিউনিচিপালিটি বোর্ড আছে তো 20টা জিপির একটা জিপিও তেওঁলোকৰ নাই গোটেই কংগ্ৰেছৰ দুটা নাকি 3টা বিজেপিৰ আছে তেওঁলোকৰ এটা জিপিও নাই 3টা আঞ্চলিক পঞ্চায়ত কৃষ্ণাই মাটিয়া আৰু বালিজানা কৃষ্ণাইটো কংগ্ৰেছৰ তাৰমানে মোৰ মাটিয়াটো কংগ্ৰেছৰ তাৰমানে মোৰ বালিজানাটো প্ৰেসিডেন্টটো বিজেপিৰ আৰু ভাইস প্ৰেসিডেন্ট কংগ্ৰেছৰ তথাপি ইউডিএফৰ নাই 3টা আঞ্চলিক পঞ্চায়তৰ এটাও নাই ইউডিএফ 19টা ওয়ার্ড কমিশনার আছে মিউনিসিপালিটি বোর্ডর 19টার একটাও ইউডিএফ দলের ওয়ার্ড কমিশনার নাই তে গতিকে মই বিধায়ক নিজে আছো আর যদি এমপি ইলেকশন ইউডিএফ দলে প্রায় 8000 ভোট কংগ্রেসের কম পাইছে এতে কোন যুক্তি তেওঁলোক খুঁজিব আমি কোন যুক্তিত এৰিম গতিকে তেওঁলোকে কেনেকৈ খোজাও নাই আর আমি এৰি দিয়াৰ যুক্তিও নাই বৰপেটাত প্ৰশাসনৰ উচ্ছেদ অভিযান বৰপেটা চহৰৰ মুছলিম পট্টিত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ নিৰ্দেশ পথৰ কাষত থকা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদৰ নিৰ্দেশ দিয়ে বৰপেটা জিলা প্ৰশাসনে প্ৰায় 30খন দোকানলৈ জাননী প্ৰশাসনৰ জিলা প্ৰশাসনৰ নিৰ্দেশ মানি নিজেই ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙিলে স্বত্বাধিকাৰীয়ে এনেদৰে উচ্ছেদিত হ'বলগীয়া হোৱাত ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি চৰকাৰৰ দলে ডিগবৈ সমষ্টিত ৰাজ্যৰ দলটোৱে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ চেষ্টা নৱগঠিত ৰাজ্যৰ দলৰ ডিগবৈ সমষ্টিৰ এখন শক্তিশালী আহ্বায়ক সমিতি গঠন কৰা হয় ডিগবৈৰ লুইট শিল্পী সমাজৰ সভাগৃহত সমাজসেৱক ফুনু বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত 50 জনীয়া এখন বৃহৎ আহ্বায়ক সমিতি গঠন কৰা হয় সভাত ৰিদীপ গগৈ ৰাতুল চেতিয়া চিৰঞ্জিত চেতিয়া থামেল সোনাকে ধৰি কেইবাজনো ৰাজ্যৰ দলৰ জিলা আহ্বায়ক আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় উপসভাপতি লক্ষ্যজিত গগৈ কৃষক মুক্তিৰ জিলা সম্পাদক দীপ গগৈ উপস্থিত থাকে আগন্তুক বিধানসভা নিৰ্বাচনত ডিগবৈ সমষ্টিত ৰাজ্যৰ দলটোৱে শক্তিশালী প্ৰাৰ্থী দিব বুলিও কয় ছাত্ৰ মুক্তিৰ নেতা লক্ষ্যজ্যোতি গগৈয়ে
সকলোকে লৈ আমি এটা ঐক্যবদ্ধ আৰু আপোচবিহীন এটা আঞ্চলিক দল ৰাইজৰ দল গঠন কৰিছিলোঁ যোৱা 2 তাৰিখৰ দিনাখন আৰু আজি আমি লুইত শিল্পী সমাজৰ এই প্ৰাংগণত আমি আজি ডিগবৈ যি বিধানসভা সমষ্টি এই ডিগবৈ বিধানসভা সমষ্টিৰ এখন আহ্বায়ক সমিতি আজি গঠন কৰিলোঁ আজি আমি প্ৰায় 51 জনীয়া এখন ডিগবৈ সমষ্টিৰ আহ্বায়ক সমিতি আজি গঠন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে যিখন কমিটি আমি গঠন কৰি দিছোঁ এই কমিটিখনে অনাগত দিনত ডিগবৈবাসী ৰাইজৰ যি আকাংক্ষা আছে এই আকাংক্ষাক তেওঁলোকে পূৰণ কৰিবৰ কাৰণে যি ধৰণে কাম কৰিব লাগে এই ধৰণে কাম কৰিব সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক কাতি বিহুত পথাৰত চাকি জ্বলোৱাৰ পিছত অতি কষ্টেৰে কৰা খেতিডৰা চপাবলৈ যেন ব্যস্ত হৈছে এতিয়া কৃষকসকল এই দৃশ্য দৰং জিলাৰ দুনি গভৰাৰ জৈৱিক কৃষি পামৰ প্ৰতি বছৰে কৃষি পামে প্ৰায় 100 বিঘা মাটিত ধান খেতি কৰি আহিছে এইবাৰো লকডাউনৰ সময়ত গভৰা জৈৱিক কৃষি পামে যথেষ্ট কষ্টৰে কৰিছিল খেতি আগতীয়াকৈ সোণগুটি চপাই উৎফুল্লিত হৈ উঠিছে এতিয়া কৃষকসকল লগতে পথাৰত ৰবাব টেঙাৰো জুতি ললে দাৱনীসকলে এই খণ্ডত মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট আগবঢ়াই দুপৰৰ শিৰোনামৰ পৰা বিদায় লৈছো সোণগুটি চপাই আনন্দিত হৈ পৰিছে কৃষক ৰাইজ আৰু লকডাউনৰ সময়তে কৰা যিসমূহ কৃষি এই কৃষি এতিয়া তেওঁলোকে ফৰাল ফৰাবৰ কাৰণে যেন সাজু হৈ পৰিছে দেখুৱাইছোঁ দৃশ্য ৰামেশে দেখুৱাব এয়া মঙলদৈ যি মঙলদৈৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত দৰং জিলাৰ দুনি গভৰাৰ যি কৃষি পামৰ দৃশ্য আৰু দেখিবলৈ পোৱা গৈছে সকলোৱে একেলগে তেওঁলোকে এই সোণগুটিসমূহ চপাবলৈ আৰম্ভ কৰিছে এক গাঁৱৰ চহা গাঁৱৰ পৰিৱেশ বুলি ক'ব লাগিব লকডাউনৰ সময়ত যি কৰোনা মহামাৰীৰ যি সময়ত যথেষ্ট প্ৰভাৱ আছিল তেনে সময়তে কিন্তু এইসকল কৃষকে যথেষ্ট কষ্ট কৰি তেওঁলোকে এই কৃষি কাৰ্য কৰিছিল অৱশেষত এতিয়া এই কষ্টৰে কৰা যি খেতিসমূহৰ যি সোণগুটি এই সোণগুটি চপাবলৈ আৰম্ভ কৰিছে কেনেকুৱা অনুভৱ তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যথেষ্ট লোক আছে কৃষক ৰাইজ আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যিহেতু যথেষ্ট কষ্ট কৰি খেতি কৰিব লগা হৈছিলে আৰু অৱশেষত এতিয়া চপাবলৈ আৰম্ভ কৰিছে খেতি কেনেকুৱা অনুভৱ নমস্কাৰ এতিয়া কথা হ'ল আমাৰ যিখিনি বাৰিষাৰ কষ্ট এই কষ্টৰ যিটো ফল আমি দেখিবলৈ পাই এতিয়া আমি দুগুণ উৎসাহেৰে এই খেতিখিনি চপোৱাত লাগি দিছোঁ ইয়াৰ পিছত আমি সৰিয়হ আলু আৰু পালেং এই মূলা এইখিনি এইবিলাকৰ মানে কাম আৰম্ভ কৰিছোঁ ধান খেতি হওক বা আন খেতি কৰি আপোনাৰ স্বাৱলম্বিত হ'ব পাৰি অৰ্থাৎ স্বাৱলম্বী হ'ব নিশ্চয় নিশ্চয় উদাহৰণ আপোনাক সম্পূৰ্ণ উদাহৰণ এইটো আমাৰ ইয়াত যিখিনি আপুনি লিখিছে গোটেইখিনি শিক্ষিত ল'ৰা উচ্চ শিক্ষিত ল'ৰা এওঁলোকে চৰকাৰী চাকৰিৰ প্ৰতি ঢাপলি নমেলি খেতি পথাৰৰ মাজেৰে কেনেকৈ স্বাৱলম্বিতাৰ দিশত আগবাঢ়িব পাৰি কেনেকৈ নিজকে আত্মনিৰ্ভৰশীল আমাৰ দেশ আৰু ৰাজ্যক আমি সহায় কৰিব পাৰোঁ ঠিক তেনেকুৱা লক্ষ্য উদ্দেশ্য ৰাখি দেখাত আগবাঢ়িছে পৰম্পৰা যি ধান খেতি ধান কটাৰ সময়ত যি ৰবাব টেঙা খাইতে যি আনন্দ এটা পৰম্পৰা আছে গাঁৱৰ চহা জীৱনৰ এই পৰম্পৰা দেখিবলৈ পোৱা গৈছে ইয়াতো মহিলাসকল আছে কথা পাতি কৰিম কেনেকুৱা লাগিছে ধান কাটিছে আপোনালোকৰ এনেকুৱা অনুভৱ হয় বহুত ভাল লাগে ধান গুটি যেতিয়া সোণগুটি পকিব তেতিয়া বহুত ভাল লাগে হয় ৰবাব টেঙা খাইছোঁ আৰু ভাল লাগে আৰু গোটেইবিলাক মহিলা যিহেতু গাঁৱৰ চহা জীৱনৰ পৰিৱেশ দেখিবলৈ পাইছোঁ এতিয়া গাঁৱৰ পৰিৱেশৰ এটা গীত আপোনালোকে জুৰিলে ভাল লাগিব এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই বুকুৰ আপোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন আগলি বাহত বগলি নাচিছে উলাহতে হওক হালিছে জ্বলিছে মুখে মুখে হাঁহি দেখোন ধন্যবাদ জনাইছোঁ আৰু এই আছিলে চহা জীৱনৰ চহা গাঁৱৰ পৰিৱেশ আৰু সোণগুটি এই ধৰণে কৃষকসকলে চবলৈ ইতিমধ্যে আৰম্ভ কৰিছে ধান ভঁৰাল ভৰাবৰ কাৰণে সাজু হৈ পৰিছে আঘোণৰ পথাৰৰ পূৰ্বে কাতি মাহতেই এই ধৰণে সোণগুটি চপাই কৃষকসকলে আনন্দিত হৈ পৰিছে